যিখন বাংলাদেশত কিছুদিন পূৰ্বলৈ মুক্তিযোদ্ধাসকলক যি সন্মান কৰা হৈছিল যি দেশৰ 1971ত বাংলাদেশ স্বাধীন হোৱাৰ সময়ত যিসকলে আন্দোলন কৰিছিল বা তেওঁলোকে জপিয়াই পৰিছিল আন্দোলনত সেইসকলক আটাইতকৈ বেছি সন্মান দিয়া হৈছিল বাংলাদেশত আৰু সকলোৱে এই মুক্তিযোদ্ধা তেওঁলোকে যি স্বাধীনতাৰ সময়ত বাংলাদেশৰ স্বাধীনতাৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু সেই সন্মান বা সেই সন্মানটোৰ এই উপাধিটোৰ যথেষ্ট সন্মান আছিল বাংলাদেশত কিন্তু তাৰ বৰ্তমান সময়ত তাৰ এখন বিপৰীত ছবি এনেদৰে এজন মুক্তিযোদ্ধাক 78 বছৰীয়া এজন মুক্তিযোদ্ধাক জোতাৰ মালা পিন্ধাই এখন চৰকাৰী স্কুলৰ পৰা লৈ যোৱা হৈছে তেওঁৰ এটাই ভুল যে তেওঁ যিখন আৱামী লীগ আছিল বা মুক্তিযোদ্ধা বা বঙ্গবন্ধু মুজিবুৰ ৰহমানৰ সমৰ্থক তেখেত 78 বছৰীয়া এজন বৃদ্ধ আৰু এই যি নতুন বাংলাদেশ বুলি তেওঁলোকে ক'ব বিচাৰিছে যি ছাত্ৰ আন্দোলনৰ পিছত যিখন বাংলাদেশ আমি দেখা পাইছোঁ বাংলাদেশৰ যিটো চিন্তাধাৰা দেখা পাইছোঁ বাংলাদেশী লোকসকলৰ যি ভাৰত বিদেশী মন্তব্য দেখা পাইছোঁ আৰু সেই নতুন বাংলাদেশৰ একাংশ উগ্ৰ মৌলবাদী সমৰ্থকে এনেধৰণৰ নিলজ্জ কাণ্ড সংঘটিত কৰিছে তেওঁলোকৰ ককাকৰ বয়সৰ তেওঁলোকৰ পিতৃতুল্য যাৰ বলত তেওঁলোকে নতুন বাংলাদেশত বৰ্তমান জীয়াই আছে যিসকলৰ ত্যাগৰ বাবে তেওঁলোকে এখন নতুন বাংলাদেশ পালে সেই তেনেকুৱা এজন বৃদ্ধক এই 78 বছৰ বয়সত তেওঁলোকে জোতাৰ মালা পিনাই ঘৰৰ পৰা চুচৰাই আনি তেখেতক ৰাজপথত সমদল উলিয়াইছে এয়া হৈছে বৰ্তমান বাংলাদেশত মুক্তিযোদ্ধাৰ বিলৈ ঘটনা বাংলাদেশৰ কুমিল্লাৰ চৌদম গাঁৱত আৰু তাৰে এজন হৈছে আব্দুল হাই তেখেতক কানু বুলি জানে সেই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আৰু যি বাংলাদেশৰ যি কৃষক লীগ আছে কৃষক লীগৰ তেওঁ কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু চট্টগ্ৰামৰ তেখেত উপসভাপতি আৰু তেওঁ কালিৰ দিনটোত তেখেতক হঠাৎ তেখেতৰ যি লুডিয়াৰা বুলি গাঁৱৰ নিবাসী হয় সেই অঞ্চলটোৰ কুমিল্লাৰ লুডিয়াৰাৰ তেখেত নিবাসী জ্যেষ্ঠ ব্যক্তি মুক্তিযোদ্ধা তেখেতৰ সন্মান আছে মুক্তিযোদ্ধা হিচাপে তেখেতক বাংলাদেশৰ চৰকাৰে যেটো এই কিছুদিন পূৰ্বে 16 নৱেম্বৰ তেখেতলোকৰ যেতিয়া বিজয় দিৱস গ'ল এই মুক্তিযোদ্ধাসকলক বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে বা বাংলাদেশৰ চৰকাৰে তেওঁলোকক সন্মান যাচিছিল আৰু তাৰ মাত্ৰ কেইদিনমান পিছতে তেখেতক এনেকুৱা ধৰণৰো অসন্মান কৰা হ'ল সেইখন বাংলাদেশতে গতিকে বাংলাদেশৰ পৰিস্থিতি হৈছে সেইটো আৰু জামাতৰ যি শিবিৰ আছে যি মৌলবাদী শক্তি আছে যিসকলে উগ্ৰ মৌলবাদক সমৰ্থন কৰে যি হিন্দু বিদ্বেষী ভাৰত বিদ্বেষী তেওঁলোকে কেৱল সন্ত্ৰাসবাদী চিন্তা চৰ্চাৰে যিসকল উঠা বহা কৰে তেওঁলোকে একাংশ লোক আহিলে আৱামী লীগ বুলি ক'লে তেওঁলোকে এতিয়া তেওঁলোকৰ শেষ কৰি দিব বিচাৰে যেন সকলো কাৰণ এই মহম্মদ ইউনুছৰ আমি যিটো নতুন তেখেতৰ মন্তব্য শুনিছিলোঁ বা তেখেতৰ যিটো আমি বিজয় দিৱসৰ দিনাখন তেখেতৰ যিটো আমি ৰাইজক উদ্দেশ্যি তেওঁ যিখিনি মন্তব্য কৰিলে 47 মিনিটৰ জোৰা তেওঁ এটা ভাষণ দিছিল সেই ভাষণটোত তেওঁ আৱামী লীগক স্বেচ্ছাচাৰী বুলি ক'ব বিচাৰিছিল আৰু এখন তেওঁলোকক ফেচিষ্ট বুলি ক'ব বিচাৰিছিল তেওঁলোকে বাংলাদেশখন ধ্বংস কৰি দিছে বুলি তেওঁ ক'ব বিচাৰিছিল যি আৱামী লীগক মুজিবুৰ ৰহমানৰ নাম তেওঁ কোৱাৰ প্ৰয়োজনবোধ নকৰিলে যিজন মুজিবুৰ ৰহমানৰ কাৰণে বাংলাদেশৰ জন্ম হৈছিল আৰু বংগবন্ধু বুলি কোৱা হয় তাৰ আমি দেখিছিলোঁ ছাত্ৰ আন্দোলনৰ পিছতে সময়তে কিন্তু এই আৱামী লীগৰ সমৰ্থক বা মুক্তিযোদ্ধাসকলৰ যিসকল মুক্তিযোদ্ধা বুলি কয় বা যিসকল 71ৰ যি স্বাধীনতা আন্দোলনত যিসকল জপিয়াই পৰিছিল তেওঁলোকক আক্ৰমণ হৈছিল মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল তেখেতৰ সংগ্ৰহালয় ভাঙি পেলোৱা হৈছিল যিসকল লোকে ভাৰতক ছাপোৰ্ট কৰে তেওঁলোকক মাৰপিট কৰা হৈছিল বাছি হিন্দু সংখ্যালঘুসকলক টাৰ্গেট কৰা হৈছিল তেখেতলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়া হৈছিল তেওঁলোকক মহিলাসকলক ধৰ্ষণ কৰা হৈছিল মঠ মন্দিৰ লুটপাট চলোৱা হৈছিল এতিয়া বাংলাদেশত যদি ক'বলৈ যাওঁ কিছুদিন পূৰ্বলৈকে আমি দেখিলোঁ যে বাংলাদেশৰ থকা হিন্দুসকলৰ ওপৰত আক্ৰমণ চলি আছে আৰু সমগ্ৰ বিশ্বই সেই আক্ৰমণৰ বিৰোধিতা কৰিছে সকলোৱে কৈছে যে বাংলাদেশত থকা হিন্দুসকলৰ তেখেতলোকক জীৱনৰ নিৰাপত্তা দিয়ক ভাৰতেতো কৈয়ে আছে যিহেতু ভাৰতৰ কাষত থকা এখন যেহেতু হিন্দুসকলৰ প্ৰতি ভাৰতৰ কিছু যেহেতু আমাৰ এই ভাৰতৰ পৰাই যোৱা বা পূৰ্বতে এখন ভাৰতেই আছিল গোটেইখন অবিভক্ত যেতিয়া ভাৰত বুলি ক'বলৈ যাওঁ কিন্তু যিসকলে বাংলাদেশত থাকিম বুলি ভাবিলে যিসকল সংখ্যালঘু লোক আছিল তেওঁলোকৰ কিন্তু জীৱনৰ নিৰাপত্তা নাই এতিয়া কিন্তু সেই নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত পূৰ্বতেও বাংলাদেশত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আমি যদি ক'বলৈ যাওঁ 71ৰ পিছত কেইবাবাৰো বহুবাৰ সংঘটিত হৈ আছে কিন্তু বৰ্তমান সময়ত মহম্মদ ইউনুছৰ নেতৃত্বত যি দক্ষিণ এছিয়াৰ জেহাদী হস্পটত পৰিণত হৈছে বাংলাদেশ কাৰণ তাত জেহাদী শিপাইছে জেহাদী শিবিৰসমূহৰ পৰা ৰোহিংগিয়া শিবিৰসমূহৰ পৰা প্ৰতিদিনে বাংলাদেশৰ ISI সমৰ্থিত একাংশ সন্ত্ৰাসবাদী তালৈ আগমন ঘটিছে আৰু তেওঁলোকে ভাৰতলৈ ভাৰত বিৰোধী কাৰ্যকলাপ কেনেকৈ কৰিব লাগে সৰু বয়সতে যিসকল যুৱক যুৱতী আচলতে প্ৰকৃততে শিক্ষানুষ্ঠানলৈ যাব লাগে তেখেতলোকক ধৰ্মীয় শিক্ষা দিয়া হৈছে তেখেতলোকক জেহাদী পাঠ পঢ়োৱা হৈছে তেওঁলোকক ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবলৈ কিন্তু তেওঁলোকক উচতনি দি থকা হৈছে গতিকেলৈ এখিনি যোদ্ধা তেওঁলোকে কিন্তু গোটাই আছে এই ৰোহিংগিয়া শিবিৰ হওক বা বাংলাদেশৰ তত্ত্বাৱধানত
ভাৰত বিৰোধী কাৰ্যকলাপ চলি আছে আৰু তাৰ আমি প্ৰমাণ পাইছোঁ যে ভাৰতত বিশেষকৈ এই 2-3 দিনৰ ভিতৰত কেৰালা অসম পশ্চিমবংগত যিকেইটা জেহাদী ধৰিছে আটাইকেইটা জেহাদীৰ কিন্তু বাংলাদেশ আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক আছে কেইবাবাৰো বাংলাদেশ ভ্ৰমণ কৰিছে তেওঁলোকে যিখন বাংলাদেশ চৰকাৰৰ মহম্মদ ইউনুছৰ ৰাজনৈতিক উপদেষ্টাই যিখন মেপ তৈয়াৰ কৰিছিল কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত তেওঁ দি দিছিল যে অসম ত্ৰিপুৰা আৰু পশ্চিমবংগ সাঙুৰিহে তেওঁলোকে বাংলাদেশখন ভাবিছে তাৰ বিপৰীতে তেওঁলোকে ভাবিছে আমি 71ত সম্পূৰ্ণ স্বাধীনতা পোৱা নাই আমি 24ত স্বাধীনতা পাম 25ত স্বাধীনতা পাম আমি এতিয়া যুঁজিম তেওঁলোকক অসম লাগে তেওঁলোকক বংগ লাগে তেওঁলোকক ত্ৰিপুৰা লাগে আৰু সেই ধাৰাৰ গতিতে কিন্তু জেহাদীসকলেও কাৰ্যকলাপ দীৰ্ঘদিনৰ পৰা কৰি আছে গতিকে বৰ্তমান বাংলাদেশত জেহাদী চৰকাৰ চলি আছে নে এখন গণতান্ত্ৰিক চৰকাৰ চলি আছে হেতু ধৰিব পৰা নাযায় কিন্তু কাৰ্যকলাপ এক প্ৰকাৰ জেহাদীৰ নিচিনা আৰু যিসকল স্লিপাৰ সেল ইয়াত আছে যিসকল মৌলবাদী শক্তি স্লিপাৰ সেল অসমত হি পাইছে পশ্চিমবংগত হি পাইছে আমি জানো যে বৰ্ধমানৰ পৰা যি বৰ্ধমানত যি বোমা উদ্ধাৰ হৈছিল বা বিস্ফোৰণৰ পিছৰ পৰা যেটো জেহাদীৰ চেইন ধৰা পৰিল ভাৰতত সেই সমগ্ৰ ঘটনা কিন্তু আটাইতকৈ ডাঙৰ এটা অঞ্চল আছে উত্তৰ পূব অসমলৈ আহে ত্ৰিপুৰা হৈ অসমলৈ আহে অসম আৰু বাংলাদেশৰ সীমান্তৰ কথা এটো নতুন কথা নহয় 71ৰ পৰা এই কথা কৈ থকা হৈছে যে ভাৰত বাংলাদেশৰ সীমান্ত সিল কৰিব লাগে আজিলৈকে সিল নহল নদী পথ আছে বা যি স্থলপথ আছে সেই অঞ্চলৰ পৰা কিন্তু নিখাৰ ভাগত গৰু সৰবৰাহ হয় চুৰাং চিকাৰী হেতৰ অঞ্চল দি যায় যদি চুৰাং চিকাৰী আৰু গৰু সৰবৰাহকাৰী যাব পাৰে তেন্তে এজন ট্ৰেইন মিলিটিয়ান এজন জেহাদী কিয় আহিব নোৱাৰে হেতু এটা ডাঙৰ প্ৰশ্ন হয়তো তেনেকৈ আহিছে আৰু ৰাজ্যত কিছুদিন পূৰ্বে আমাৰ অসমত যিসকল যেনেকৈ মাদ্ৰাছৰ সময়ত যেনেকৈ কিছুদিন পূৰ্বে অভিযান চলিছিল তাতো গম পোৱা হৈছে যে বাংলাদেশী মূলৰ একাংশ লোক আহি ইয়াত আছে গতিকে বাংলাদেশৰ আৱামী লীগৰ সমৰ্থকৰ অৱস্থা এয়া তেওঁলোকৰ বাংলাদেশৰ ভিতৰত এনেকৈ ধৰণেৰে এজন তেওঁলোকৰ মুক্তিযোদ্ধাক তেওঁলোকে নিজৰে মানুহ যেহেতু আমি তেখেতলোকৰ নিজৰে এজন ব্যক্তিক মুছলমান সম্প্ৰদায়ৰ ব্যক্তি এনেকুৱা নহয় যে ধৰ্মীয় সংখ্যালঘু আমাৰ হিন্দু সম্প্ৰদায়ৰ ব্যক্তি হয় নহয় তেখেতৰ নাম আব্দুল হাই তেওঁৰ নাম হৈছে কানু 78 বছৰ বয়স তেখেতে বাংলাদেশ স্বাধীনৰ সময়ত তেওঁ জীৱনৰ যিমানখিনি পাৰে তেওঁ তেখেতৰ ত্যাগ আছে অৱদান আছে যাৰ বাবে তেওঁ মুক্তিযোদ্ধা সন্মান লাভ কৰিছিল কিন্তু মুক্তিযোদ্ধা হোৱাৰ বাবে জীৱনৰ শেষ সময়ছোৱাত তেওঁৰ পিছৰ প্ৰজন্মই তেওঁক এনেকুৱা ধৰণৰ সন্মান দিছে বাংলাদেশত আৰু এয়া হৈছে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু সেইখন বাংলাদেশৰ লগত এতিয়া হাত মিলাইছে পাকিস্তানে আৰু পাকিস্তানৰ সৈতে এটা তেওঁলোকৰ সনাপিটিকা হৈছে যিটো সময়ত পাকিস্তানৰ সেনাই তেওঁলোকৰ মহিলাসকলক ঘৰৰ ভিতৰত গৈ ধৰ্ষণ কৰিছিল ঘৰৰ ভিতৰত গৈ তেওঁলোকৰ মহিলাসকলক বাছি ধৰ্ষণ কৰিছিল শিশুবোৰক গুৰিয়াই হত্যা কৰিছিল বহু লোকক ঘুনিয়া কৰিলে কিমান লোকক মাৰিলে তাৰ কোনো ঠিক নাই 71ত যদি ভাৰত নাথাকিলে হয় হয়তো এই পূব পাকিস্তান যিখন বৰ্তমান বাংলাদেশত থকা যিসকল বঙালী ভাষাৰ মুছলমান লোক আছে বাংলাভাষী মুছলমান লোক আছে তেওঁলোক নাথাকিলে হয় শেষ হৈ থাকিলেহেঁতেন কিন্তু সেইটো সময়ত ভাৰতে তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱালে সেই সহানুভূতিৰ বলতে তেওঁলোকে স্বাধীনতা পালে আৰু এতিয়া যোনটো কথা কয় যে চল পালে কুকুৰে গললৈ জপিয়াই এক প্ৰকাৰ বাংলাদেশৰ সেই ধৰণৰ ঘটনাই হৈছে তেওঁলোকে যি বন্ধুত্বসুলভ হিচাপে থাকিব লাগিছিল চল পাই তেওঁলোকে ভাৰতৰ ডিঙিলৈ জপিয়াইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে পাকিস্তানে বাংলাদেশত যিমানখিনি মৌলবাদী শক্তি উত্থান হ'ব লাগে তাত সাৰপানী যোগাইছে আৰু এতিয়া বৰ্তমান জেহাদীৰ হটস্পট দক্ষিণ এছিয়াৰ জেহাদীৰ হটস্পটত পৰিণত হৈছে বাংলাদেশৰ প্ৰায় সকলো জেহাদী কাৰ্যকলাপ চলি আছে আৰু তাত চীন আছে ৰঙা চীনে ভাৰতৰ বিৰুদ্ধে যিমানখিনি কৰিব পাৰে তেওঁলোকে তেখেতলোকক অস্ত্ৰ দিম বুলি কৈছে গতিকে তাৰ মাজতেই হিন্দু নিৰ্যাতনো বাংলাদেশত চলি আছে আৰু ভাৰত বিৰোধী কাণ্ড কাৰখানাবোৰ চলিয়ে থাকিব বাংলাদেশৰ পৰা কিন্তু তাৰ মাজত তেখেতলোকৰ নিজৰ ভিতৰতেই এনেকুৱা ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ হৈছে দুটা ফৈদৰ মাজত হৈছে যিসকলে এতিয়া নতুনকৈ ছাত্ৰ আন্দোলনৰ পিছত যিসকলে মহম্মদ ইউনুছৰ চৰকাৰক সমৰ্থন কৰে যিসকলে উগ্ৰ মৌলবাদী চিন্তাধাৰাক সমৰ্থিত হয় যিসকলে পাকিস্তানৰ সাপোৰ্ট কৰে যিসকলে চাইনাক সাপোৰ্ট কৰে তেওঁলোকে মুক্তিযোদ্ধাক এনেকুৱা ধৰণে ব্যৱহাৰ কৰে তেওঁলোকৰ নিজৰে এটা ডাঙৰ প্ৰজন্মক তেওঁলোকে এনেকুৱা ধৰণে জোতাৰ মালা পিন্ধাই সন্মান জনাইছে গতিকে এয়া হৈছে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি আৰু ভাবক তাত যদি এজন মুক্তিযোদ্ধাৰ এনেকুৱা এটা অৱস্থা হৈ আছে তাত থকা সংখ্যালঘু হিন্দুসকলৰ কেনেকুৱা এটা তেওঁলোকে দিন অতিবাহিত কৰিছে কেনেকুৱা এটা ভয় সংকাৰ মাজত তেওঁলোকে দিন অতিবাহিত কৰিব লগা হৈছে হয়তো যিমানসকল লোকক তাত মাৰপিট কৰা হৈছে বা হত্যা কৰা হৈছে বাংলাদেশী হিন্দুসকলক তাৰ চৰকাৰী তথ্য এতিয়ালৈকে নাই কাৰণ বাংলাদেশ চৰকাৰে তেওঁলোকক উদ্ধাৰৰ বাবে তেওঁলোকক বচাবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ এতিয়ালৈকে কৰাই নাই চৰকাৰী তথ্য তেওঁলোকৰ নাই আৰু যি অঞ্চলসমূহত বাংলাদেশৰ যি অঞ্চলত হিন্দু লোক বাস কৰে সেই অঞ্চলসমূহত এক প্ৰকাৰ মৌলবাদী শক্তিয়ে লৈ পেলাইছে তেওঁলোক চেডলি ভেডলি হৈ পৰিছে আৰু তাৰ পিছত বাংলাদেশত তেওঁলোকে যি নতুন বাংলাদেশ বুলি ক'ব বিচাৰিছে সেই নতুন বাংলাদেশৰ এখন ছবি দেখুৱালো তেখেতলোকৰ আগৰ অগ্ৰজ প্ৰজন্মক তেওঁলোকে এনেকৈ ধৰণে জোতা মালা পিন্ধাই তেওঁলোকে সন্মান জনাইছে বাংলাদেশৰ লোকে
গতিকে এয়া হৈছে নতুন বাংলাদেশৰ চৰিত্ৰ। ধন্যবাদ।